পাতি আছিল নেকি আমাৰ ক্লাছমেট মোৰ লগতে পিজি যায় তাই মোৰ পিজি ওচৰতে এটা পিজি মানে কি কেনেকৈ হ'ল ঘটনাটো নেজানো তাই সদায় মানে অকলে থাকে তাৰপিছত এদিন মই গৈ আছিলোঁ তাৰপিছত মই সুধিলোঁ আহা ক'ত থাকা তই তাৰপিছত কৈছে পিজিত থাকোঁ তাৰপিছত মই ক'লোঁ ইমান এবচেণ্ট থাকা দে এমাহ দুমাহলৈকে নাহা যে কি হৈছে তাৰপিছত কৈছে ঘৰৰ পাৰ্চনেল প্ৰব্লেম এনেকৈ কয় তাৰপিছত পিজিটো কৈছিলোঁ মই কৈছোঁ পিজিত পঢ়া শুনা হয় নাই তাই কৈছে মোৰ পিজিত পঢ়া শুনা নহয় কাৰণ মোৰ এই যোনটো আছে ৰুমমেটবোৰ সিহঁতে মানে ইমান হাল্লা কৰি থাকে পঢ়িবও ভালকৈ নাপাওঁ এনেকৈ কৈছে আচ্ছা ক'ত থাকে তেওঁ এনে ঘৰ ক'ত তেওঁৰ ঘৰ নেজানো বাট তাই পিজি থাকে ঘৰ অলপ দূৰ আছে তাৰ মানে ইয়াতে হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ আপোনালোক ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টছ হয় আচ্ছা আৰু কি মানে ছোৱালীজনী কিমান দিনৰ পৰা তেনেকৈ ডিপ্ৰেছ হৈ থাকে আগৰ পৰাই তাই দুমাহলৈকে ক্লাছ এটেণ্ড কৰাই নাই দুমাহ পিছত অলপ দিনৰ আগত আহিছে ক্লাছত দেখা পাইছোঁ আৰু আচ্ছা আজি কিমান সময়ৰ ঘটনা এইটো নেজানো 11টা বজাৰ পৰা 12টালৈকে এডুকেশ্যন ক্লাছ আছিলে এডুকেশ্যন ক্লাছ তাই কৰিছে আমাৰ ক্লাছতে আছিলে হাঁহি আছিলে ভালকৈ আছিলে তাৰপিছত ইকো ক্লাছ কৰিব যাওঁতে এনেকুৱা ঘটনা হৈছে আৰু কি মানে কিহৰ কোনোবাই দেখিছে নেকি সেই সময়ত সেইটো সময়ত ঝাপ মাৰ দেখা নাই বা শব্দ শুনি চবেই দৌৰ মাৰিছে তেতিয়া গম পাইছে চিঞৰ শুনিছিলে কিমান দুখ পাইছে কি তোমালোকে পিছত দেখিছা মাথাত দুখ পাইছে তেজ ওলাইছে এতিয়া পুলিচ আহিছিলে গম নেপাওঁ আমি ক্লাছ কৰি আছোঁ